নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলটোলৈ সকলোকে ওয়েলকাম গতিকে সহায় সহযোগ অকমান কৰিব কাৰণ প্ৰতিযোগিতা এটা পতা হৈছে প্ৰতিযোগিতাত আপোনালোকে পাৰ্টিসিপেট কৰক জয়েন কৰক আমাকো জয়েন কৰিবলৈ কওক কাৰণ ইয়াত গিফট ৰখা হৈছে সকলোৰে বাবে 60 সেকেন্ডৰ ভিডিও এটাত আপুনি গিফট এটা পাব গতিকে কমেন্ট এটা কৰিলে আপুনি হয়তো উইনাৰ হ'ব পাৰে আজি যেটো ঘোষণা কৰিবলৈ গৈ আছো তেওঁৰ বাবে আজি নেক বেন আহিব তেওঁ নেক বেন পাব যিজন প্ৰাৰ্থীয়ে উইনাৰ হ'ব আৰু তেওঁ পইচা পাতি দিব নালাগে ডাইৰেক্ট কুৰিয়াৰ কৰি তেওঁলৈ পঠিয়াই দিয়া হ'ব তেওঁ এড্ৰেছ লৈ পেলাই গতিকে সকলে সহায় সহযোগ অকমান কৰক কাৰণ কমেন্ট একেবাৰে কম টাকৰকে আহিলে মানে প্ৰতিযোগিতা পাতিবলৈ মানে মনটো বেয়া লগা হৈ যায় গতিকে আপোনালোকে কমেন্ট কৰক অকমান আৰু যি সকল প্ৰাৰ্থীয়ে বিজয় হৈছে এতিয়ালৈকে মানে এজনে হৈছে আজি দ্বিতীয়জন হ'ব তেওঁলোকক অনুৰোধ কৰিম তেওঁলোকে যদি ভিডিওবোৰ শেয়াৰ কৰে আৰু তেওঁলোকে 10 জনক পাৰ্টি জয়েন হ'বলৈ কয় তেওঁলোকক গিফট পাব আৰু গিফট পোৱাৰ লগে লগে তেওঁলোকে দেখাব পাৰিব আনকো যে সঁচাকৈ গিফট পাইছো বুলি কাৰণ পঠিয়াওতে 2-4 দিন সময় লাগি যায় লগে লগেটো নাপাব গতিকে 2-4 দিনৰ পিছত তেওঁলোকে ভিডিও এটা বনাই পোষ্ট কৰিব পাৰিব বা মোৰ WhatsAppতো দিব পাৰিব আৰু যিজন প্ৰাৰ্থী এতিয়া আজি জয় হ'ব তেওঁ অনুগ্ৰহ কৰিম যাতে তেওঁৰ কমেন্টত এই একে ভিডিওত কমেন্ট বক্সত বা এটো ভিডিও দিলেও কোনো কথা নাই ইয়েস বুলি লিখি দিব মই WhatsApp লিংক দি দিম WhatsApp লিংকত গৈ পেলাই তেওঁ এড্ৰেছ গুটেখিনি মোক দিলে তেওঁ এড্ৰেছত পঠিয়াই দিব পাৰিম এতিয়া ঘোষণা কৰো আমাৰ প্ৰাৰ্থীজন আমি কেনাই কৰিছিলো যোৱাবাৰ দেখুৱালো এতিয়া প্ৰশ্নটো আসলে আমাৰ লৰা ৰজাৰ প্ৰকৃত নাম কি আছিল এটা বহুতে শুদ্ধ উত্তৰ দিছে তাৰে ভিতৰত কিছুমানে ভুলু দিছে এতিয়া শুদ্ধ উত্তৰটো আছিল স্বৰ্গদেউ চুলিকফা বা চুলিকফা বুলি কলো ভুল নহব গতিকে শুদ্ধ উত্তৰটো আপোনালোকে গম পালে এতিয়া আমি উইনাৰ প্ৰাৰ্থীজন বিচাৰিম আগৰ দৰে আমি লটাৰী কৰিম লটাৰীটো ডাইৰেক্ট আপোনালোকে দেখি পাব কেনেকে লটাৰী কৰা হয় এটা মই আপোনাৰ ব্ৰাউজাৰ খুলি লৈছো ব্ৰাউজাৰ খুলি লৈ পেলাই লিংক টু পেস্ট কৰি দিব লাগিব লিংক পেস্ট কৰা হৈ গৈছে এতিয়া আপোনাৰ এট ক্যাপচা এটা দিবলগীয়া আছে ক্যাপচাটো মই দি লওঁ কমেন্ট এবাৰ বহুত কম কমেন্ট আহিলে কমেন্ট কম হলে মানে প্ৰতিযোগিতা পাতিবলৈ অকমান মনটো বেয়া লাগি যায় গতিকে আপোনালোকে কমেন্ট কৰক ভিডিওবোৰ শেয়াৰ কৰক আৰু পৰাপক্ষত ষ্টুডেন্ট যি সকল আছে তেওঁলোকক এই চেনেলটো জয়েন কৰিবলৈ কক আৰু তেওঁলোকক কমেন্ট কৰিবলৈ কক যাতে তেওঁলোকেও প্ৰাইজসমূহ বা পুৰস্কাৰসমূহ জিকিব পাৰে আৰু পুৰস্কাৰসমূহ যদি ধৰক এনেকুৱা ইলেক্ট্ৰিকেল বস্তু নালাগে বা মিউজিক সিস্টেম নালাগে তেনলে আপোনালোকে কমেন্ট কৰিব পাৰে যে কেনেকুৱা ধৰণৰ গিফট দিলে বেছি ভাল হয় সেই বিষয়ে কমেন্ট বক্সত কমেন্ট কৰিব যে কেনেকুৱা গিফট দিলে আৰু হয়তো আগবাঢ়িব পাৰি আপোনালোকে সেই বিষয়ে ক'ব পাৰে কাৰণ মোৰ ফালৰ পৰা যেটো মোৰ মনলৈ আহিছে মই লৈ আহিছো প্ৰথম অৱস্থাতে ধৰক ইয়াৰ বেগ যিবিলাক মানে সচৰাচৰ দৰকাৰ হয় আমাৰ জীৱনত এটো এটা খুব ইম্পৰ্টেন্ট বস্তু ধৰক ব্লুটুথ নেক বেণ্ড ব্লুটুথ ইয়াৰবাগ তাৰ পিছত আপোনাৰ ফুল মিউজিক সিস্টেমটো এবোৰ ধৰক প্ৰায় দৰকাৰ হৈ থাকে সেইভাবে এই দৰকাৰী বস্তু কেটা লৈছো আৰু কেনেকুৱা ধৰণৰ বস্তু দিলে ভাল হয় সেই বিষয়ে অকমান ক'ব এটা মই ষ্টাৰ্ট কৰিলো আজি উইনাৰজন কোন হ'ব আজি উইনাৰজন পূজা মোহিত বুলি ওলাইছে পূজা মোহিত 5253 এটা আপোনালোকে দেখি পাইছেন না নাজানো এটা মই কিন্তু দেখি দিছো স্ক্ৰিনত দি দিছো পূজা মোহিত বুলি ওলাইছে পূজা মোহিত আপোনাক স্বাগতম আপোনাক বহুত অভিনন্দন আপুনি আজি এই নেক বেণ্ডটো পাবলৈ সক্ষম হৈছে আপুনি ভিডিওৰ কমেন্টত ইয়েস বুলি লিখি দিব আৰু মই WhatsAppৰ লিংকটো দিম তাত গৈ পেলাই মোৰ WhatsApp আপুনি এড্ৰেছটো দিব আৰু আপুনি 2-4 দিনৰ ভিতৰতে এই নেক বেণ্ডডাল পাব আৰু পোৱাৰ লগে লগে আপুনি 10 জনক দেখাব আৰু আমাৰ চেনেলত জয়েন হ'বলৈ আপুনি যেন অকমান তেওঁলোকক কৈ দিয়ে যাতে আন মানুহ আন সাবস্ক্ৰাইবাৰ সকল আন ভিউৱাৰ সকল যাতে আমাৰ চেনেলটো যোগদান হৈ পেলাই বহুত পুৰস্কাৰ জিকিব কাৰণ আমাৰ এটো আৰম্ভ হৈছে এটো সেকেন্ড টাইম আমি উইনাৰ ঘোষণা কৰিছো কম পাইছে সকলোৱে এতিয়া আগলে আৰু আগবাঢ়িব লাগিব গতিকে কমেন্ট আমাক লাগিবই 2-4টা কমেন্ট আহিলে ধৰক
কুইজ প্ৰতিযোগিতাখন পাতিবলৈ মনটো অকণ বেয়া লাগে গতিকে আপোনালোকে ষ্টুডেণ্ট সকলক আপোনালোকে ক'ব পাৰে বা লিংকটো দিব পাৰে যে ইয়াত জইন কৰি কমেণ্ট কৰিলে তোমালোকে প্ৰাইজ পাবা গতিকে ষ্টুডেণ্টবিলাকো আহিলে ধৰ 2-4টা কমেণ্ট যদি বাঢ়ি যায় আমাৰ প্ৰাইজবোৰ পুৰস্কাৰবোৰ দিবলৈ মনটো ভাল লাগে আৰু ভিডিঅ' বনায়ো ভাল লাগে গতিকে আশা কৰিছোঁ আপোনালোকে অকণ ছাপোৰ্ট কৰিব আৰু মৰম চেনেহ দিব গতিকে আজি উইনাৰজন তেওঁ আপোনালোকে গম পালে আৰু অহাকালিলৈ শ্বৰ্ট ভিডিঅ' আহি আছে আকৌ নতুন এটা প্ৰশ্ন সুধিম প্ৰশ্নটোৰ উত্তৰ আপোনালোকে দিব 3টা কমেণ্ট দিব বেছি নিদিব 3টা কমেণ্টেই দিব তাৰ পৰাই বাছনি হ'ব আপোনালোকে আৰু শ্বেয়াৰ কৰিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব যাতে 10জন আমাৰ চেনেলত জড়িত হয় তেওঁলোকক পুৰস্কাৰসমূহ পাবলৈ সক্ষম হয় আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিলে মোৰো ভাল লাগিব মনটো কাৰণ এতিয়া বৰ্তমান নতুনকৈ এই প্ৰজেক্টটো হাতত লৈছোঁ গতিকে অকণ আগবাঢ়ো যাতে সেই বিষয়ে আপোনালোকক অকণমান মৰম চেনেহ কৰি দিলে ভাল পাম আৰু যিকি নহওক অহাকালিলৈ নতুন ভিডিঅ' এটা আহিব নতুন প্ৰশ্ন এটা সুধিম আৰু এতিয়া আমি সপ্তাহত মাত্ৰ 2টাহে প্ৰতিযোগিতা ৰাখিম 3 দিনৰ মূৰে মূৰে আমি ঘোষণা কৰিম 3 দিন আপোনালোকে কমেণ্ট কৰিবলৈ সময় পাব আৰু 3 দিনৰ 4 নম্বৰ দিনত আমি ফলাফল ঘোষণা কৰিম আকৌ আমি সেকেন্ড দিনা আমি এটা প্ৰশ্ন সুধিম আকৌ 3 দিনৰ পিছতে তেনেকৈ ধৰণৰ চলি যাব আৰু যেতিয়া আমি দেখিম কমেণ্টৰ সংখ্যা বাঢ়ি যাব তেতিয়া আমি হয়তো 2 দিনৰ মূৰে মূৰে কৰিম এদিনৰ মূৰে মূৰে কৰিম তেনেকৈ ধৰণৰ আমি প্ৰচেছটো লৈছোঁ এটা বৰ্তমান কি ডেইলি বাই ডেইলি কৰিবলৈ মানে কমেণ্ট বহুত কম সেইবাবে ডেইলি বাই ডেইলি কৰাটো মানে সম্ভৱ নহয় গতিকে আমি 3 দিন সময় দিছোঁ 3 দিনত আপোনালোকে কমেও 50টা মান যদি কমেণ্ট আপোনালোকৰ ফালৰ পৰা আহে তেতিয়া বহুত সুখী হ'ম আৰু 50টা কমেণ্ট আহিলেও আমি প্ৰাইজবোৰ দিবলৈ বৰ ভাল লাগিব গতিকে আপোনালোকে আশা কৰিছোঁ অকণমান সঁহাৰি জনাব গতিকে এতিয়ালৈ আহিছোঁ কাইলৈ আকৌ শ্বৰ্ট ভিডিঅ'টো চাব আৰু উইনাৰজনক বিজয়ী প্ৰাৰ্থীজনক ৰিকুৱেষ্ট কৰিছোঁ তাই য়েছ বুলি দিব আৰু মই হোৱাটছআপ লিংকটো কমেণ্টত দি দিম তাত গৈ পেলাই আপোনালোকে মোৰ হোৱাটছআপত গৈ আপোনালোকৰ এড্ৰেছটো দি দিব ধন্যবাদ জয় আই অসম